তো ইম্পিচমেন্ট অফ জাষ্টিস ভাৰ্মা আপোনালোকে সকলোৱে এইখিনি নিউজ পেপাৰত দেখি আছে বা নিউজত শুনি আছে ডিফাৰেণ্ট আৰ্টিকেল আহি আছে জাষ্টিস ভাৰ্মাৰ ইম্পিচমেন্ট হ'বলৈ গৈ আছে হেতু হ'বও পাৰে বা নহ'বও পাৰে এটা কথাটো এনে ধৰণৰ হ'ল যদি সৰ্বসাধাৰণ লোক এজনৰ যিকোনো বস্তু বা সিস্টেম এটাৰ ওপৰত যদি বিশ্বাস নাইকিয়া হয় তেওঁৰ লাষ্ট বিশ্বাসটো থাকে জুডিচিয়াৰ ওপৰত যদি জুডিচিয়াৰে ডিফাৰেণ্ট এলিগেচন আৰু কুৱেশ্যনৰ সন্মুখীন হ'বলগীয়া হয় তেন্তে কাৰ ওপৰত বিশ্বাস থাকিব আৰু তেনে এটা কথাই হিষ্ট্ৰীত প্ৰথমবাৰৰ কাৰণে হ'বলৈ গৈ আছে যে জাষ্টিস ভাৰ্মাৰ ইম্পিচমেন্ট হ'ব পাৰে ওকে কথাটো যদি আমি ব্যাকগ্ৰাউণ্ডলৈ গুচি যাওঁ কথাটো এনে ধৰণৰ আছিল যে মাৰ্চৰ 25 তাৰিখে দিল্লী হাইকোৰ্টৰ জাষ্টিস ভাৰ্মাৰ ঘৰত জুই লাগে আৰু জুই নুমুৱাৰ পিছত তাৰ ওপৰত কিয় জুই লাগিছিল বুলি এটা ইনকুৱাৰী বহে ইনকুৱাৰী টিমে ইনকুৱাৰী কৰে আৰু ইনকুৱাৰী কৰি থাকোতে এনে এটা বস্তু বা এনে এটা ঘটনা ঘটিল যে জাষ্টিস ভাৰ্মাৰ ঘৰৰ এটা ৰুমত কিছুমান পইচা বান্ডলৰ জ্বলা চাই পালে এটা যেতিয়া সেই কথাখিনি জাষ্টিস ভাৰ্মাক খুদিলে জাষ্টিস ভাৰ্মাই সম্পূৰ্ণৰূপে সেই কথাটো নাকচ কৰিলে সেইখিনি সময়ৰ চিফ জাষ্টিস অফ ইণ্ডিয়া সঞ্জীৱ খান্নাই তেওঁক কি কৰিলে তেওঁ জাষ্টিস পদৰ পৰা ৰিমুভ কৰিবলৈ ক'লে ওকে কিন্তু জাষ্টিস ভাৰ্মাই সেই কথাটো মানি নলে যাৰ বাবে তেওঁক দিল্লী হাইকোৰ্টৰ পৰা এলাহাবাদ হাইকোৰ্টলৈ কি কৰি দিয়া হ'ল ট্ৰান্সফাৰ কৰা হ'ল আৰু কথাটো তেনে ধৰণে থাকি গ'ল কিন্তু যেতিয়া জুডিচিয়াৰিৰ ওপৰত সকলো বিশ্বাস থাকিব আৰু জুডিচিয়াৰি এজন লোকে যেতিয়া তেনে ধৰণৰ কাম কৰিব সেই কথাটো লৈ সোশ্যাল মিডিয়াত ডিফাৰেণ্ট কুৱেশ্যন আহি গ'ল আৰু তাৰ পিছত কি কৰিলে সঞ্জীৱ খান্নাই প্ৰেসিডেন্ট অফ ইণ্ডিয়া আৰু প্ৰাইম মিনিষ্টাৰলৈ লেটাৰ লিখিলে জাষ্টিস ভাৰ্মাৰ ইম্পিচমেন্টৰ কাৰণে আৰু তাৰ ওপৰত পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ কিৰণ ৰিজিজুৱে জুনৰ 25 তাৰিখে এটা নটিচ পঠালে লোকসভাৰ ৰাজ্যসভালৈ যে জাষ্টিস ভাৰ্মাৰ ইম্পিচমেন্ট ৰিজলিউচন আনিব লাগে এতিয়া আমি পৰীক্ষাৰ পইণ্ট অফ ভিউ পৰা পঢ়িব লাগিব কি এই ইম্পিচমেন্ট প্ৰচিডিউৰটো হয় কেনেকুৱা ওকে তো ইম্পিচমেন্ট প্ৰচিডিউৰ যেতিয়া জাষ্টিসৰ কথা আহে আৰ্টিকেল 124 এণ্ড 218 আৰ্টিকেল কিটাৰ কথা আমি অলপ চাব লাগিব আৰ্টিকেল 124 আধাৰত আমি সুপ্ৰিম কোৰ্টৰ জাজ সকলক ইম্পিচমেন্ট কৰিব পাৰো আৰু আৰ্টিকেল 218 ৰ আধাৰত আমি হাই কোৰ্টৰ জাজ সকলক ইম্পিচমেন্ট কৰিব পাৰো এতিয়া এই ইম্পিচমেন্ট প্ৰচিডিউৰটো ইমান সহজ নহয় যদি সহজ হোৱাহেঁতেন তেনেহলে গভৰ্ণমেণ্টে যিকোনো সময়তে যিকোনো এজন লোকক ইম্পিচমেন্ট কৰিব পাৰে যেতিয়া সঞ্জীৱ খান্নাই জাষ্টিস ভাৰ্মাক যেতিয়া ক'লে যে আপুনি এই কথাটো মানি লওক বা আপুনি ৰিমুভ কৰক যেতিয়া ৰিমুভ নহল বা তেওঁ মানি নললে তেতিয়া সঞ্জীৱ খান্নাই এজন তিনিজনীয়া এটা কমিটি বহালে ইন হাউস ওকে ইন হাউস কমিটি এটা বনালে যাৰ আধাৰত এটা ইনকুৱাৰী বহিল আৰু সেই ইনকুৱাৰীত এটো প্ৰমাণিত হ'ল যে সেই পইচা জ্বলা বস্তুখিনি পইচাই আছে ওকে সো তাৰ পিছত কি কৰিলে ৰিসেন্টলি হৈ থকা যোনটো মনসুন সিজন ষ্টাৰ্ট হৈ আছে পাৰ্লিয়ামেণ্টৰ তাত কি কৰিলে প্ৰত্যেকখন সংসদ আপাৰ হাউস আৰু লোৱাৰ হাউস এতিয়া কথাটো এনে ধৰণৰ যে আপাৰ হাউস আৰু লোৱাৰ হাউসত যদি ইম্পিচমেন্ট ৰিজলিউচন আনিব লাগে আপাৰ হাউসত 50 টা ভোট লাগিব আৰু লোৱাৰ হাউসত 100 টা ভোট লাগিব কিন্তু কথাটো ইমান ইন্টাৰেষ্টিং যে এবাৰ দুইটা হাউসতে তাৰ ওভাৰ ভোট পাই গ'ল 63 এণ্ড 162 ওকে সো তাৰ কাৰণে এটা ৰিজলিউচন পাছ হ'ল আৰু ৰিজলিউচন ভোটটো দিয়াৰ পিছতে সেই ৰিজলিউচনটো আনিবলৈ সেই মোচনটো আনিবলৈ সম্পূৰ্ণ পাৱাৰ কাৰ হাতত থাকে সেই প্ৰিজাইডিং অফিচাৰজনৰ হাতত সেই প্ৰিজাইডিং অফিচাৰজনে হেতু একসেপ্ট কৰিবও পাৰে বা নকৰিবও পাৰে এতিয়া দুইজন প্ৰিজাইডিং অফিচাৰে সেই বস্তুটো একসেপ্ট কৰিলে এতিয়া আমি কথাটো কেনে ধৰণৰ এতিয়া যদি সেই ৰিজলিউচনটো পাছ হৈ যায় সেই ৰিজলিউচন পাছ হোৱাৰ পিছত তেওঁ ইম্পিচমেন্ট হ'ব কিন্তু ৰিজলিউচনটো পাছ কৰিবলৈ এটা খুব ডাঙৰ মেজৰিটি লাগে সেই মেজৰিটি কি হয় স্পেশাল মেজৰিটি সেই স্পেশাল মেজৰিটিৰ ভিতৰত দুটা বস্তু ঘুমায় দুটা মেজৰিটি ঘুমাই থাকে এটা হল কি এবসলিউট মেজৰিটি আৰু এটা হল 2/3 অফ প্ৰেজেন্ট এণ্ড ভোটিং ওকে তো এবসলিউট মেজৰিটি কেনে ধৰণৰ হল যিমান কেপাসিটি আছে তাৰ 50% এৰ ওপৰত হ'ব লাগিব আৰু 2/3 টো কি হয় যে যিমান মেম্বাৰ প্ৰেজেন্ট থাকে তাৰ 3/2 অংশৰ বহুমত লাগিব এতিয়া সেই দুইখন সংসদে যদি সেই দুইটা মেজৰিটি পাস হৈ যায় তেন্তে জাষ্টিস ভাৰ্মা ইম্পিচমেন্ট হ'ব পাৰে বা যদি পাস নহয় তেন্তে ইম্পিচমেন্ট নহবও পাৰে সো তেন্তে আমি সেই ৰিজলিউচনটো পাস হোৱালৈকে অপেক্ষা কৰো তো আজি ভিডিওটোত এখিনিয়ে আছিল ধন্যবাদ